100 পোৱা ছোৱালীজনীও হয়তো তুমি যেতিয়া কাপোৰ চিলাব দিবা বেজিটো চিধাই আঙুলিতেই ফুটাব প্ৰথমবাৰ, হয়তো নোৱাৰিবও পাৰে। গতিকে 100 পোৱা ছোৱালীজনীও চোকা, ভালকৈ কাপোৰ চিলোৱা ছোৱালীজনীও সমানেই চোকা। আমি কেৱল গুৰুত্ব দিব লাগিব। আমি এই পাৰ্থক্যটো বুজি পাব লাগিব। সকলো ল'ৰাই 95-90% পাব বা ছোৱালীয়ে পাব বুলি ক'তো লিখা নাই, নোৱাৰে, সম্ভৱ নহয়। হিমা দাস আপোনালোকৰ ওচৰৰে, আজি হিমা দাসৰ লগত 90 পোৱা ছোৱালীকেইটা ক'ত পৰি আছে, মই বেয়া বুলি কোৱা নাই। আজি হিমা দাস ক'ত গুচি গ'ল, পাৰ্থক্যটো তাতেই। সেইকাৰণে ছোৱালীজনী বা ল'ৰাজনৰ যিটো টেলেণ্ট আছে সেই বিষয়ে আগবঢ়াই লৈ যাওক। মই ক'লোঁ নহয়, সৰস্বতী পূজাৰ সেই ডেস্ক বেঞ্চ ডঙা ল'ৰাকেইটা ফিজিকেলি ইমান ফিট, কালি ডিফেন্সত গৈ তেওঁলোকে ভাল ভাল অফিচাৰ হ'ব পাৰিব, যিটো হয়তো 100 পোৱা ল'ৰাজনে হ'ব নোৱাৰে। কাৰণ সি বেগটোকে, সি নিজৰ স্কুলৰ বেগটোকে মাকে লৈ যাব, নোৱাৰোঁ দাঙিবলৈ, ইমান